ছাব্বিছৰ নিৰ্বাচন সন্মুখত আহিছে আৰু ছাব্বিছৰ নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা যিখিনি আচলতে তেওঁলোকে কৰ্মপন্থা ল'বলগীয়া আছে বা যিখিনি তেওঁলোকে গোপন ৰণনীতি প্ৰস্তুত কৰিবলগীয়া আছে সেইখিনি ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈছে আৰু ডিব্ৰুগড়ত আজিৰ দিনটোত 4খনকৈ যি সভা অনুষ্ঠিত কৰিছে আৰু সেই সভাখনে আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে যিহেতু ডিব্ৰুগড় যি বহুমুখী উপযোগিতা ভৱন এই আৰক্ষী ছাউনীত অৱস্থিত এই ভৱনতে 4খনকৈ বৈঠক অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপি আৰু সন্মুখত নিৰ্বাচন আছে আৰু সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচন আছে এই আটাইখিনি যিখিনি নিৰ্বাচন সেই নিৰ্বাচনসমূহক গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰি এই আজিৰ যিখন সভা আছে সেই 4খন সভা এই সভাখনে যথেষ্ট তেওঁলোকে তাৎপৰ্যপূৰ্ণ হিচাপে গুৰুত্ব প্ৰদান কৰি তেওঁলোকে আলোচনাত মিলিত হৈছে আৰু এই মুহূৰ্তত উপস্থিত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্যিক বিজেপিৰ বহু গুৰুত্ব শীৰ্ষ বিষয়ববীয়াসকল ইয়াত উপস্থিত হৈছে আৰু এই সভাখনত আচলতে তন্নতন্নকৈ আগন্তুক নিৰ্বাচনসমূহত তেওঁলোকে আলোচনা চলি আছে ইতিমধ্যে সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদক লৈ যি আলোচনা আছে নিৰ্বাচনসমূহক লৈ আলোচনা আছে সেই আলোচনা সম্পন্ন হৈছে আৰু বৰ্তমান ৰাজ্যিক বিষয়ববীয়াৰ সেই সভা চলি আছে আৰু 42জনকৈ যিহেতু ৰাজ্যিক বিষয়ববীয়া সদস্য আছে সেই সদস্যসকলক লৈ আচলতে এই সভাখন অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ চলি আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যিখিনি আচলতে আঁচনি ৰূপায়ণ কৰি আছে সেই আঁচনিসমূহ গাঁৱৰ তৃণমূল পৰ্যায়ৰ লোকসকলক কেনেদৰে সেইসকলৰ মাজত আকৰ্ষিত কৰিব পাৰে বা তেওঁলোকৰ মাজত কেনেদৰে প্ৰচাৰ কৰিব পাৰে সেই বিষয়টোক লৈ আচলতে গুৰুত্ব প্ৰদান কৰাৰ কথা ইতিমধ্যে আমি তথ্য লাভ কৰিছো আৰু ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বা পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই ৰাজ্যিক বিষয়ববীয়া সভাৰ পিছতে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব আৰু নিশাৰ ভাগত অনুষ্ঠিত হ'ব যি কৰ্ণধাৰ সমিতি 12জনীয়া যি সদস্য গঠিত কৰ্ণধাৰ সমিতি বৈঠক অনুষ্ঠিত হ'ব আৰু কাইলৈ 12 বজাত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ যি বৈঠক সামৰণি পৰিব আৰু বৈঠকৰ পিছতেই লোৱা সিদ্ধান্তসমূহ কাইলৈ আনুষ্ঠানিকভাৱে তেওঁলোকে ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব পাৰি যে ডিব্ৰুগড়ত যিখন সভা অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ সভা এই সভাখন যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কাৰণ উজনি অসমক কেন্দ্ৰ কৰি এবাৰ ৰাজ্যিক বিজেপিয়ে যি গোপন যি ৰণকৌশল সেই ৰণকৌশল তৈয়াৰ কৰা এবাৰ পৰিলক্ষিত হৈছে কাৰণ উজনি অসমক যথেষ্ট এবাৰ ৰাজ্যিক বিজেপিয়ে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে যিহেতু সমাগত বিধানসভা নিৰ্বাচন আৰু সেই বিধানসভা নিৰ্বাচন বিজেপিৰ বাবে যথেষ্ট যিহেতু প্ৰত্যাহ্বান আহিব বুলি বিভিন্ন মহলে আচলতে উল্লেখ কৰিছে কিন্তু আজিৰ যিখন সভা সেই সভাখনে আচলতে যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উজনি অসমক যথেষ্ট গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে যিহেতু উজনি অসমত জনজাতিকৰণৰ যি বিষয়টো যথেষ্ট বিজেপিক যথেষ্ট হলঠাকত পেলোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰে কাৰণ ইতিমধ্যে 6 জনগোষ্ঠীয়ে বিভিন্ন তেওঁলোকৰ পৃথকে তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তিনিচুকীয়াত ভ্ৰমণ কাৰ্যসূচী ভ্ৰমণৰ সময়তে আছা আৰু আচ্ছা অৰ্থাৎ চাহ জনগোষ্ঠীৰ মানুহ যি লোকৰ যে প্ৰতিবাদৰ সন্মুখীন প্ৰবল প্ৰতিবাদৰ সন্মুখীন হৈছিল হাজাৰ লোকে ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ইয়াৰ পাছতে কালি নিশাৰ ভাগত আচলতে মৰাণ জনগোষ্ঠীৰ যিবিলাক সংগঠন আছে সেই সংগঠনসমূহৰ সৈতে এক বৈঠকত মিলিত হৈছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে অহা 12 অক্টোবৰত গুৱাহাটীত মটক জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে বৈঠকত মিলিত হ'ব আৰু বাকী চুতীয়া আহোম বা আক্ৰাচু বা টাই আহোম বা আচ্ছাৰ আদিবাসী ছাত্ৰ সন্থা আদি জনগোষ্ঠীসমূহৰ সংগঠনসমূহৰ লগতো তেওঁলোকে বৈঠকত মিলিত হ'ব মুঠৰ ওপৰত আজিৰ ৰাজ্যিক বিজেপিৰ যিখন 4খন গুৰুত্বপূৰ্ণ সভা সেই গুৰুত্বপূৰ্ণ সভাখনে এটা যথেষ্ট আগন্তুক যি নিৰ্বাচন আছে সেই নিৰ্বাচনসমূহত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে